तमसतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्यु मा अमृतं गमय ॐ शान्ति দূৰতীতত কত মণি খাই দূৰতীতত কত মণি খাই জ্বলালে আশাৰে বন্তি শিখাৰে নবজে অতিৰে জ্যোতিষ্মান আমাৰ প্ৰাণে প্ৰাণে দেখো উৎসাহৰে বাবলে ও আমাৰ হেজাৰ চকুত হেজাৰ সপোন জ্বলে ধেমাজি কলেজৰ পদূলি মুখতে গানৰ চাকিটি জ্বলে ধেমাজি কলেজৰ পদূলি মুখতে জ্ঞানৰ চাকিটি জ্বলে ॐ शान्ति शान्ति ॐ शान्ति शान्ति নহয় 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 ধেমাজি নহয় বলিয়া বানৰে ধন তীৰে পোহৰে কণাৰে নহয় নহয় কদাপি নহয় ধেমাজি বানৰে ধন ধেমাজি বানৰে ধন এই মাটিৰে পোহৰ কণাৰে এই মাটিৰে পোহৰ কণাৰে 1966 চনত স্থাপন হোৱা ধেমাজি মহাবিদ্যালয়ে 60টা বছৰ সম্পূৰ্ণ কৰি এই হীৰক জয়ন্তী বৰ্ষত উপনীত হৈছে আৰু তাৰ বাবে আজি আমি 60খন পতাকা একেলগে উত্তোলন কৰি এই হীৰক জয়ন্তী বৰ্ষ আমি উদযাপন কৰাৰ কাৰ্যসূচী লৈছোঁ। দুদিনীয়া কাৰ্যসূচী সকলোৰে সহায় সহযোগিতা মই কামনা কৰিছোঁ। ইতিমধ্যে মহাবিদ্যালয়খনক এই অৱস্থালৈকে অনা বিভিন্ন প্ৰিন্সিপাল ইয়াৰ শিক্ষক আৰু কৰ্মচাৰী যিসকলে অৱদান আগবঢ়ালে তেওঁলোকলৈও মই আজি তেওঁলোকক স্মৰণ কৰিছোঁ আৰু তেওঁলোকলৈ মোক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অসমৰ প্ৰত্যেকখন জিলাতে এখন বিশ্ববিদ্যালয় হ'ব। ধেমাজিত এতিয়াও বাকী আছে আৰু ইতিমধ্যে আমি পৰিকল্পনা কৰিছোঁ যে ধেমাজি মহাবিদ্যালয়খনকে এখন বিশ্ববিদ্যালয়লৈ আমি উন্নীত কৰিম। কিন্তু আনুষ্ঠানিক ঘোষণাটো কৰাৰ কাৰণে আমি যিখিনি অতিৰিক্ত মাটি আমাক লাগিব সেই মাটিখিনিৰ বাবে আমি অপেক্ষা কৰি আছোঁ। সেই মাটিখিনি নিশ্চিত হোৱাৰ পাছতেই অসম চৰকাৰে ধেমাজি বিশ্ববিদ্যালয় সম্পৰ্কে আনুষ্ঠানিক ঘোষণা কৰিব। মোৰ অযুত শুভকামনা ধেমাজি মহাবিদ্যালয়ৰ পৰিয়াললৈ। এই মহাবিদ্যালয়খন কেৱল ধেমাজি জিলাৰ নহয় উত্তৰ অসমৰ এখন উল্লেখযোগ্য উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ কাৰণে আমি সকলোৱে সংকল্প লৈছোঁ। ইতিমধ্যে আমাৰ আপোনালোকে দেখিছে মন্ত্ৰী মহোদয়ৰ আমাৰ উদযাপন সমিতিৰ সভাপতি আছে, তেখেতৰ জৰিয়তে আমাৰ 60খন পতাকা উত্তোলন হৈছে আৰু উদযাপন সমিতিৰ পতাকা উত্তোলিত হৈছে। আৰু আজিৰ দিনটোতে এই কাৰ্যসূচী আৰম্ভ হৈ ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হ'ব আমাৰ এটা বাণিজ্য শোভাযাত্ৰা।
এই মহাবিদ্যালয়ৰ লগত জড়িত সকলোসমূহ ৰাইজ ছাত্ৰ ছাত্ৰীক লৈ পেলাই এটি শোভাযাত্ৰা আমাৰ গোটেই ধেমাজি টাউনখন ঘূৰিব। ইয়াৰ পাছতে আমাৰ দ্বিতীয় কাৰ্যসূচী হ'ব এই মহাবিদ্যালয়ৰ যিসকল এলামনি তেখেতসকলৰ এটা আন্তৰংগ আলাপ হ'ব আৰু বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত IIT বিশ্ববিদ্যালয় আৰু ব্যৱসায়ী কৃষিজীৱী সকলো এলামনি সগৌৰৱে আহি মহাবিদ্যালয়ত উপস্থিত হ'ব আৰু তেওঁলোকৰ মাজত এই মহাবিদ্যালয়ৰ আমাৰ ইতিহাস হয়তো আলোচনা হ'ব আৰু আমাক নতুন দিনৰ কাৰণে তেওঁলোকে বাট বোলাব। তাৰপিছতে আমাৰ সন্ধ্যালৈ এটা সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু এই অনুষ্ঠানটোত সকলোখিনি শিল্পীয়ে এই মহাবিদ্যালয়ৰ এলামনি হ'ব, যেনেকৈ অসমৰ খ্যাতনামা শিল্পী পাপৰি গগৈ, পৰচম গগৈ, এইসকলে মহাবিদ্যালয়ত প্ৰায় ছাত্ৰ ছাত্ৰী আছিল। তেওঁলোকক লৈ এটা বাৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু অহাকালিলৈ পুৱা আমাৰ যিখিনি পাচি পত্ৰিকা আছে পাচি পত্ৰিকাখিনি উন্মোচন হ'ব। এটা সুন্দৰ পাচি পত্ৰিকাৰ ষ্টেণ্ড আছে, তাক লৈ আমাৰ প্ৰথম আৰম্ভণি হ'ব। তাৰপিছতে আমাৰ একাডেমিক কনক্লেভ হ'ব। তাত বিশিষ্ট শিক্ষাবিদ আমাৰ বিশিষ্ট ব্যক্তি ঋষিকেশ গোস্বামী ডাঙৰীয়া আহিব আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী অমানন্দ দৰা ডাঙৰীয়া আহিব। আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ এই মহাবিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন লোৱা পৰৱৰ্তী সময়ত উচ্চ শিক্ষা লাভ কৰি IIT গুৱাহাটীত ইতিমধ্যে প্ৰফেচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰঞ্জন তামুলীয়ে সেই অনুষ্ঠানত যোগদান কৰিব। আমি গৌৰৱ অনুভৱ কৰিছোঁ এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আমাৰ ভাৰতবৰ্ষৰ খ্যাতনামা এংকৰলজিষ্ট ডাক্তৰ গায়ত্ৰী গগৈয়ে এই কনক্লেভত যোগদান কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ভৱিষ্যতৰ বাট দেখুৱাব। আৰু সন্ধ্যালৈ এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ এখনেই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সেই অনুষ্ঠানতে নিমন্ত্ৰিত শিল্পীৰ দ্বাৰা অনুষ্ঠান পৰিৱেশিত হ'ব। এইখিনি কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ আৰু আপোনালোকৰ ওচৰত মই আজি অতি গৌৰৱেৰে ক'বলৈ পাই ভাল পাইছোঁ ধেমাজিৰ প্ৰতিষ্ঠাপকসকলৰ যি আশা আৰু ধেমাজিবাসীৰ যি আশা, সেই আশা সম্পূৰ্ণ হোৱাৰ পথত আজি মন্ত্ৰী